আজি আইডিয়েল ইংলিছ স্কুল একাডেমিলৈ আহিলোঁ আমবাগানৰ খুব ভাল লাগিল ইমান শিক্ষক শিক্ষয়িত্ৰীসকল একেবাৰে পৰিচালনা সকলোৱে আন্তৰিকতাৰে আদৰণি জনাইছে খুব ভাল লাগিছে মনটো আনন্দিত হৈ গৈছে আৰু এই ছাত্ৰ ছাত্ৰীসকলক দেখি যেন মোৰ অনুভৱ হৈছে ইয়াৰ মাজতেই যেন ভৱিষ্যতে আমাৰ দেশখন পৰিচালনা কৰিব পৰা সাংস্কৃতিক জগতখন পৰিচালনা কৰিব পৰা শৈক্ষিক জগতখনত উজ্জ্বল কৰিব পৰা বহুত ছাত্ৰ ছাত্ৰী যেন ইয়াৰ মাজতে সোমাই আছে এই ছাত্ৰ ছাত্ৰীসকলৰ ওপৰতে আমাৰ দেশখনৰ ভৱিষ্যত আৰু ঠিক তেনেকৈ শিক্ষক শিক্ষয়িত্ৰীসকলকো লগ পাই খুব আনন্দিত হৈছোঁ প্ৰত্যেকগৰাকী শিক্ষক শিক্ষয়িত্ৰী ইমান ভাল ইমান ছাত্ৰ ছাত্ৰীসকলক ইমান সহৃদয়তাৰে তেওঁলোকে পৰিচালনা কৰিছে যেনেকৈ সময়ৰ অগ্ৰগতিৰ লগে লগে শিক্ষাৰ মানদণ্ড উন্নত কৰি এই ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতে সুস্থ সবল নাগৰিক হিচাপে দায়িত্ব পালন কৰিবলগীয়া যিখিনি দায়িত্ব মই দেখা পাইছোঁ শিক্ষক শিক্ষয়িত্ৰীসকলৰ মই আচৰণত দেখা পাইছোঁ মই তেওঁলোকৰ কামত এইখিনি সময়ত মই অনুভৱ কৰিছোঁ আৰু পৰিচালনা সমিতিৰ আৰু বিশেষকৈ যিজন ব্যক্তিৰ প্ৰচেষ্টাত এই বিদ্যালয়খন স্থাপন হৈছে চন্দ্ৰকান্ত চৰকাৰ বুলি তেওঁ বৰ সুন্দৰকৈ স্কুলখন পৰিচালনা কৰিছে আৰু পৰিচালনা সমিতিৰ বিভিন্ন বিষয়ববীয়াসকলক লগ পাইও মই খুব আনন্দিত হৈছোঁ মই খুব ভাল লাগিছে স্কুলখনৰ মই উত্তৰ কামনা কৰিছোঁ সকলোৱে যাতে স্কুলখনক ভাল পায় আৰু স্কুলখনৰ পৰা খুব ভাল ভাল প্ৰডাক্ট নিশ্চয়কৈ ওলাবই আৰু স্কুলখনে এসময়ত খুব ভাল নাম কৰিব সেইটো মই আশা ৰাখিছোঁ